প্ৰধান শিক্ষক শ্ৰীযুত সোমেশ্বৰ বৰা এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ কাৰণে মই আমাৰ মাজত উপস্থিত থকা সাংস্কৃতিক সভাপতি আমাৰ ৰূপক শইকীয়াদেৱ আছে। আমি ৰূপক শইকীয়াদেৱক তেখেতৰ সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰাৰ আগমুহূৰ্তত পাঠ কৰি দিবলৈ ওলাইছোঁ। লাহবাৰী ৰঙাল বিহু সন্মিলন লাহবাৰী শোণিতপুৰ অসম দিনাংক 11 বহাগ 1946 সম্বৰ্ধনা পত্ৰ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। প্ৰতি শ্ৰীযুত সোমেশ্বৰ বৰা অৱসৰী প্ৰধান শিক্ষক লাহবাৰী নিম্ন বুনিয়াদী বিদ্যালয় শ্ৰদ্ধাস্পদ। পুনতে আমি লাহবাৰী ৰঙাল বিহু সন্মিলনৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। হে জোনাকী বাটৰ মহান পথ প্ৰদৰ্শক পোহৰ পৰাশী জ্ঞান অন্বেষণৰ প্ৰতীক বৌদ্ধিক চেতনা সামাজিক দায়বদ্ধতা আৰু শিক্ষাৰ প্ৰসাদক মূল মন্ত্ৰ হিচাপে লৈ শিক্ষকতাৰ দৰে মহান সেৱাত ব্ৰতী হৈ নিজকে যিদৰে মহীয়ান কৰিলে সুশৃংখলিত আৰু সৎ কৰ্মৰাজিৰ মাজেৰে মানৱীয় প্ৰমূল্যৰে নৱ প্ৰজন্ম তথা সমাজখনলৈ যি মহত্বপূৰ্ণ বৰঙণি আগবঢ়ালে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। হে জ্ঞান তপস্বী সৎ কৰ্মৰ ত্যাগে মানুহক মহৎ কৰি তোলে। শিক্ষাৰ উত্তৰণ তথা সৃষ্টিশীল কৰ্মই সমাজক গতিশীলতা প্ৰদান কৰে। দেশ তথা সমাজক পোহৰ কৰাৰ আপোনাৰ মহান প্ৰয়াস ব্যক্তি হিচাপে আপুনি গতিশীলতাৰ দুৰন্ত প্ৰকাশ আৰু শিক্ষাক ঊৰ্ধলৈ নিয়াৰ প্ৰবল হাবিয়াস নৈতিক আৰু বৌদ্ধিক বিকাশত অতুলনীয় প্ৰভাৱ কৰ্মজীৱনৰ প্ৰতিটো খোজত আপোনাৰ উজ্জ্বল তৰংগ নিজে কঠোৰ জীৱন যাপন কৰি জীৱন সংগ্ৰামত ব্ৰতী হৈ অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি সুদীৰ্ঘকাল সুষম প্ৰৱাহ পোৱাই নিয়াত যি সুস্থ ভূমিকা পালন কৰিলে সেয়া আমাৰ বাবে হ'ব গভীৰ প্ৰেৰণা আৰু পত্ৰৰ অদীপ্ত শিক্ষা। হে গুণীজন আপোনাৰ কৰ্মজীৱনৰ শেষ মুহূৰ্তত আমি লাহবাৰী ৰঙাল বিহু সন্মিলনৰ তৰফৰ পৰা একাজলি ভক্তিৰ অঞ্জলি আৰু হিয়া ভৰা শুভেচ্ছা নিবেদিম। আপোনাৰ অনাগত দিনবোৰ সুখ শান্তি আৰু আনন্দৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু কামনাৰে শ্ৰদ্ধাৰে প্ৰাক সোণালী জয়ন্তী বৰ্ষ লাহবাৰী ৰঙাল বিহু সন্মিলন। আমি এই সম্বৰ্ধনা পত্ৰখন আমাৰ সাংস্কৃতিক বিভাগৰ সভাপতি ৰূপক শইকীয়াদেৱক প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ।